নমস্কাৰ বন্ধুসকল, আজি আমি কৰিম ফাইণ্ড মিছিং নাম্বাৰ কেনেকৈ বিচাৰি উলিওৱা হয় আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰায় পৰীক্ষাত অহা আমি দেখিবলৈ পাওঁ। এতিয়া আমি ফাইণ্ড মিছিং নাম্বাৰ কেনেকৈ বিচাৰি উলিওৱা আমি তাকে চাম। ইয়াত আছে 4, 8, 20, 9, 3, 15, 6, 6 কুৱেশ্যন মাৰ্কছ। এইখিনি জেগাত কি হ'ব? প্ৰথমতে আমি এনেকুৱা ফাইণ্ড মিছিং নাম্বাৰ বিচাৰিবলৈ হ'লে প্ৰথমতে আমি চাব লাগিব যে অংকটো এই গোটেই বস্তুটো কোনোবা এটা ছাইডৰ পৰা যোগ হৈ আছে নে কোনোবা এটা ছাইডৰ পৰা পূৰণ হৈ আছে নে কোনোবা এটা ছাইডত ই বিয়োগ হৈ আছে। এনেকৈ চাবলৈ হ'লে আমি প্ৰথমতে চাব লাগিব এইটো দেখিছেনে 4, 9, এইটো 4ৰ লগত 9, 13 ইফালে 6, এইটো কোনো ধৰণে এনেকৈ মিলা নাই। প্লাছ কৰিলে মাইনাছ কৰিলেও ইফালে 5 ইফালে নিমিলে। এতিয়া আমি চাব লাগিব এনেকৈ কিবা হৈ আছে নেকি। এইটো দেখিলে 4, 8, 12ৰ লগত 8 যোগ কৰিলে 20 হ'ল। মানে এইটো কি হৈ আছে ইয়াত? প্ৰথমতে ইয়াত এইটো 20 কেনেকৈ হৈছে? প্ৰথমতে যি 4 আছে 4 আৰু 8 এইটো প্লাছ হৈছে। প্ৰথম এইটো ফাৰ্ষ্ট হৈছে 4 প্লাছ 8 কৰিছে। 4 আৰু 8 প্লাছ কৰিলে কিমান হয়? 12 হৈছেনে নাই? ফাৰ্ষ্ট 4 আৰু 8 তেওঁলোকে প্লাছ কৰিছে 12 হৈছে আৰু 12ৰ লগত এই মাজৰ যিটো 8, 8টো প্লাছ কৰি দিছে। 8টো প্লাছ কৰি দিওঁতে কিমান হৈছে? 20 হৈছে। এতিয়া আমি প্ৰথমটো গম পাই গ'লোঁ। দ্বিতীয়টো হ'ব 9 প্লাছ 3 হ'ব। এইটো 9 আৰু 3 এইটো প্লাছ হৈ আছে, হৈছে নাই? 9 প্লাছ 3 প্লাছ কৰিলে কিমান হ'ব? 13। তাৰপিছত এই মাজৰ আৰু এটা 3 প্লাছ কৰি দিব লাগিব। ইয়াত যেনেকৈ আমি 4 প্লাছ 8 কৰিছিলোঁ 12 হৈছিল, 12ৰ লগত মাজৰ 8টো প্লাছ কৰি দিলে এই ছাইডত 20 হৈছিল। ঠিক তেনেদৰে 9 প্লাছ 3 13 আৰু 13ৰ লগত 3 প্লাছ কৰি দিলে কিমান হ'ব? 15। তেনেকৈ এইটো কি হ'ব? 6 প্লাছ 6 এইটো আমি কিমান? 12 আৰু এই মাজৰ 6টো আকৌ এবাৰ আমি প্লাছ কৰি দিব লাগিব। মাজৰ 6টো যদি প্লাছ কৰি দিওঁ আমি পাম 18। হৈছেনে? এতিয়া ৰাইট এনচাৰ হ'ব 18। এতিয়া দ্বিতীয়টো কুৱেশ্যনলৈ যাওঁ আমি। দ্বিতীয়টো কুৱেশ্যন আৰু কেনেকুৱা ধৰণৰ থাকিব পাৰে? এইফালে যেনিবা থাকিল 8, 3, 21, 6, 5 answer দিলে 24, B যেনিবা দিলে 19, C 22, D 20। এতিয়া আমি এইটো চাম, এইটোত কি হৈ আছে। আমি প্ৰথমতে প্লাছ চাম এনেকৈ কৰি, যে অংকটো এনেকৈ কৰি কিবা ওলাইছে নেকি। তাৰপিছত আমি মাইনাছ কৰি চাম এবাৰ, মাইনাছত চাম যে মাইনাছত কোনো ধৰণৰ ওলোৱা নাই। তাৰপিছত পূৰণ কৰি চাম, যে পূৰণ কৰি ওলোৱা নাই। এতিয়া এইটো কি হৈ আছে? তাৰপিছত আমি এনেকৈ চাম। প্ৰথমতে আমি চাম এইটোৰ লগত এইটো ইনটু কৰিলে আমি নিমিলেগৈ। এইটোৰ লগত এইটো আপোনাৰ প্লাছ কৰি পেলাই -6 কৰিলে এইটো কেনেকৈ নিমিলে? এইটো কেনেকৈ কৰিছে তেনেহ'লে? এইটো হৈ গ'ল। এইটো আমি চাম। এইটো হৈছে 8, 3, 21। এতিয়া 21টো কেনেকৈ পালে? 8 আৰু 3 ইয়াটোত কি কৰিছে আমি চাম। এই 8 আৰু 3টো
পূৰণ কৰি লৈছে সিহঁতে 8 × 3 আমি চালে কুৱেশ্যনটো গম পাব লাগিব 8 আৰু 3 পূৰণ কৰি পেলাই কিমান পাইছে 24 পাইছে আৰু তাৰপিছত এই মাজৰ 3টো মাইনাছ কৰিছে বুজিছে না মাজৰ 3টো মাইনাছ কৰিছে মাজৰ 3টো মাইনাছ কৰিলে কিমান হৈছে 21 ঠিক তেনেদৰে এইটোৰ লগত কি হৈছে ফাৰ্ষ্ট 6 × 5 পূৰণ ইনটু হৈ আছে তাৰপিছত -5 কৰি দিব লাগিব হয়নে নহয় এইটো হৈ আছে 6 × 5 কৰিলে কিমান হ'ব 30 তাৰপিছত এই মাজৰ 5টো আমি মাইনাছ কৰি দিলে কিমান পাম 25 সিম্পল তেনেহ'লে এইটো আমাৰ কি হ'ব 12 লগত 2 ইনটু কৰিছোঁ এটা আমি চাম 12 × 2 12 লগত 2 পূৰণ কৰিছোঁ কিমান হৈছে 24 তাৰপিছত আমি মাজৰটো ইয়াতো যেনেকৈ -3 মাইনাছ হৈছিল 8 × 3 লগত 24 হয় তাৰ লগত আকৌ মাইনাছ এই মাজৰ 3টো আমি মাইনাছ কৰিলে 21 পাওঁ এইটোৰ লগত 6 × 5 ইনটু কৰিলে 30 হয় মাজৰ 5টো আমি মাইনাছ কৰিছোঁ 25 হৈছে এইফালে এইটো তেনেকৈ 12 × 2 24 24ৰ পৰা -2 হৈছে 24ৰ পৰা -2 হ'লে ইমান কিমান হ'ব 22 গতিকে ৰাইট এনচাৰ কি হ'ব 22 আমি চালেই কৰি দিব পাৰোঁ 3 নম্বৰ কুৱেশ্যনটো আমি আহিছোঁ কেতিয়াবা আকৌ এইটো যেনেকৈ মই দেখুৱালোঁ এইটোৱে পূৰণ হৈ আছে মই 3টা বস্তু দেখাইছোঁ এইটো পূৰণ হৈ আছে আগৰটোত আমি কি দেখিছিলোঁ যোগ হৈ আছিল হয়নে আগৰটোত যোগ হৈ আছিল এইটোৱে যোগ আৰু মাজৰ একটো যোগ এতিয়া আমি বেলেগ এটা দেখুৱাম এতিয়া আমি দেখুৱাম হৰণ হৈ থাকিলে কি হয় 7 14 4 12 9 6 24 question mark it is number A answer is 16 B answer is 9 C answer is 21 D answer is 20 এতিয়া আমি এটো চাব লাগিব এটো কি হৈ আছে প্ৰথম কথা তো আমি চাব লাগিব এটো 4 টো কেনেকৈ পাইছে এটো ইয়াত 4 টো কেনেকৈ পালে কোন ক'ব পাৰিব না ইয়াত 4 টো কেনেকৈ পাইছে জানে না প্ৰথমতে আমি এনেকৈ চাব লাগিব যে এটো আগৰটো নিচিনা আগৰ এটো নিচিনা যে ক'বাত ইয়াত যোগ হৈ আছে নেকি এনেকৈ বা এনেকৈ ক'বাত যোগ হৈ আছে নেকি এটো প্লাস কৰি এটো মাইনাস কৰিলে নোলাই বা এটো দুইটা প্লাস কৰি পেলাই চাইফালে 14 মাইনাস কৰিলে 4 নহয় তাৰপিছত যদি আমি এনেকৈ এটো ইনটু কৰোঁ এটো ইনটু কৰিলেও নহয় এটা কেনেকৈ হৈ আছে আমি দেখিছো যে 7 ৰ পৰা 14 যদি আমি হৰণ কৰোঁ তেনেহলে 2 পাম 2 স্কয়াৰ কৰিলে দেখোন 4 ওলাই আছে এটা আমি চাওঁচোন এটো কেনেকৈ কৰিছে এটো কেনেকৈ কৰিছে জানেনে এই 14 ৰ পৰা এটো হৰণ কৰিছে এই দুটা বস্তু হৰণ কৰি দিছে এটা আমি চাম এই 14 যদি 7 ৰে হৰণ কৰা যায় 7 দুগুণ 14 হয় না আৰু তাৰপিছত এই 2 টো স্কয়াৰ কৰি পেলাই এটো 4 হৈছে বুজিছা না কথাটো এটো আমি দেখিলো যে 4 এটো 7 এটো যদি 14 হৰণ কৰি দুবাৰ যায় দুইটোক যদি আমি স্কয়াৰ কৰি দিও তেন্তে 4 পাইছে আকৌ পিছৰটো মিলিব লাগিব নহয় তেনেকৈ এটুক যদি আমি এই আগৰ মেথডতে এটু মেথডত আমি যেনেকৈ 4 টো দিয়াইছো তেনেকৈ যদি সেকেন্ডটো যদি এটু মেথডত দিও যদি মিলে তেতিয়াহে শুদ্ধ হ'ব এটুক আমি কৰি চাও 4 আছিল ইয়াত 4 টো তললৈ লৈ আহিলো ইয়াক যদি 4 ৰে 12 কাটিলে 3 বাৰ যায় 3 টোক যদি আমি স্কয়াৰ কৰি থওঁ তেন্তে 9 মানে পদ্ধতি এটু পদ্ধতিৰে উলিয়াইছে এটু পদ্ধতিৰে উলিয়াইছে তেনেহলে আমি এটু কেনেকৈ কৰিম আমি এটু কেনেকৈ কৰিব লাগিব এটু কেনেকৈ কৰিলো 12 ক 4 ৰে হৰণ কৰি দিলো 3 বাৰ গল আগত যেনেকৈ আমি 2 টো স্কয়াৰ কৰি পেলাই স্কয়াৰ কৰি দিছিলো তেতিয়াহে 4 টো পাইছিলো তেনেকৈ এটু যদি স্কয়াৰ কৰি দিলো 9 মানে আমি দেখিছো এটু সূত্ৰতে তেওঁলোকে কৰিছে তেনেহলে এটু কি হ'ব এটু 24 টো ওপৰত হ'ব
6 টো তলত হ'ব হয় না নহয় 6 ৰে এটো কিমান কাটিলো 6 কক 4 6 4 গুণ 24 হল আমি যেনেকৈ আগৰবাৰ 2 টো স্কয়াৰ কৰি দিছিলো তেতিয়া 4 পাইছিলো আগৰ 3 টো যেনেকৈ স্কয়াৰ কৰি দিলো 3 টো স্কয়াৰ কৰি দিতে 9 হল তেনেকৈ আমি 4 টোকে বা কি কৰি দিম স্কয়াৰ কৰি দিম 4 টোকে স্কয়াৰ কৰিলে আমি কি পাম 16 ইয়াৰ ৰাইট আনসাৰ কি হ'ব 16 মই কৰবা বুজাই দিছো আমি প্ৰথমতে এই বস্তুটো চাব লাগিব যে যোগ হৈ আছে নে বিয়োগ হৈ আছে যেহেতু যোগো হোৱা নাই এটো পৰা এটো ইনটু কৰিলেও আমি নাযায় পূৰণ কৰিলেও নাযায় বিয়োগ কৰিলেও নাযায় তেতিয়া আমি কি কৰিব লাগিব এটো দেখিলো এটো 7 ৰ পৰা 7 ৰে দেখোন 14 দুবাৰ যায় তহঁতে আমি দুবাৰ কাটি ললো তাৰপিছত দিলো 4 পালে যদি যেহেতু স্কয়াৰ কৰি দিছে তাৰমানে স্কয়াৰ কৰি দিছিল 4 হৈ গ'ল এটো 4 টোক 12 টোক 4 ৰে 3 বাৰ কাটিলো 3 বাৰ কটাৰ পিছত আমি স্কয়াৰ কৰি দিলো দেখিছো আনসাৰ 9 পাইছো তেনেহলে আমি এটো কি কৰিলো 6 ৰে 24 ক কাটি দিলো 6 ৰে কিমান কাটিলো 24 ক 4 বাৰ তাৰপিছত আমি যেনেকৈ আগৰ বাৰো এই 2 টো স্কয়াৰ কৰিলো 3 টো স্কয়াৰ কৰিলো 2 টো স্কয়াৰ কৰাৰ পিছত এই 4 হৈছে তাৰ 3 টো স্কয়াৰ কৰিলো 9 হৈছে এটা আমি কি কৰিলে বাবা 4 টোক আমি স্কয়াৰ কৰি দিব লাগিব আনসাৰ কিমান হৈছে 16 গতিকে আজি মই তোমালোকক তিনিটা পদ্ধতিতে শিকালো কেনেকৈ এটো প্লাস কৰি পেলাই এনসাৰ উলিয়াব পাৰি মানে এটো চাই ল'ব লাগিব নিজৰ মেথডত যেটো প্লাস হৈ আছে এটো প্লাস কৰি পেলাই মই তোমাক এটা দেখালো কেতিয়াবা ইনটু পূৰণ হৈ থাকিব পাৰে ইনটু হৈ থাকিব পাৰে এটো দেখালো কেতিয়াবা কি হৈ থাকিব পাৰে এটোটো হৰণো হৈ থাকিব পাৰে এই তিনিটা পদ্ধতি দেখুৱালো তোমালোকে ঘৰত কৰি চাবা খুব সহজ পদ্ধতি হয় তেতিয়া আমি এনেকা ফাইন মিসিং নাম্বাৰ যিখিনি আছে আমি কিহতক খুব সোনকালে উলিয়াব পাৰো আমি চালে কোৱেশ্চনটো উলিয়াব পাৰো মানে এটো বিভিন্ন কেতিয়াবা মাইনাস হৈ থাকিব পাৰে কেতিয়াবা কি এগুণৰ 4 এটো মাইনাস হৈ থাকিব পাৰে হেতু এনেকুৱা বিভিন্ন পদ্ধতি আছে মই আজি তোমালোকক তিনিটা পদ্ধতি শিকাই দিলো আশা কৰো তোমালোকে এইটা অংককেইটা ঘৰত কৰি চাবা তেতিয়া সহজ হ'ব ঠিক আছে আজিলৈ ধন্যবাদ